ছাত্ৰ ছাত্ৰীসকল আমি অনুশীলনী 6.2 ইতিমধ্যে 8 নম্বৰলৈ কৰিলো। আজি আমি 9 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্ন উত্তৰ কৰিম। 9 নম্বৰ প্ৰশ্নটো চোৱা, ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয়। দেখুওৱা যে AO by BO = CO by DO। মই যদি চিত্ৰটো আঁকি দিওঁ তেতিয়াহলে তোমালোকে সহজতে বুজি পাবা। চিত্ৰটো চাই লোৱা। ABCD ট্ৰেপিজিয়াম আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হৈছে। AC আৰু BD কৰ্ণ দুডাল O বিন্দুত ছেদিত হৈছে। এটা দেখুৱাব দিছে AO by BO = CO by DO। সমাধানটো চোৱা। আমি কি প্ৰমাণ কৰিব লাগে? AO by BO = CO by DO। আমাক কি দিয়া আছে সেইটো আমি চাই লওঁ। দিয়া আছে AB সমান্তৰাল DC। এতিয়া আমি এইটো প্ৰমাণ কৰিবলৈ আমি এটা অংকন কৰিম। O বিন্দুৰ মাজেৰে আমি এডাল ৰেখা আঁকিম। ৰেখাটোৰ নাম দিছো EF। এই EF ৰেখাডাল আমি এনে ধৰণে আঁকিছো যাতে EF আৰু AB সমান্তৰাল হয়। EF সমান্তৰাল AB। আকৌ এই EF-ৰ E বিন্দুটো AD ৰ ওপৰত আছে আৰু F বিন্দুটো BC ৰ ওপৰত আছে। এতিয়া তোমালোকে চোৱা, EF আৰু AB সমান্তৰাল, দিয়া আছে AB আৰু DC সমান্তৰাল। গতিকে আমি পাম EF সমান্তৰাল DC। এতিয়া তোমালোকে ABD এই ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা। ত্ৰিভুজ ADB ৰ ক্ষেত্ৰত EO আৰু AB সমান্তৰাল, কিয়নো EF আৰু AB সমান্তৰাল। EF আৰু AB যদি সমান্তৰাল হয় তেতিয়াহলে EO আৰু AB সমান্তৰাল হ'ব। এতিয়া তোমালোকে মৌলিক সমানুপাতিকতা উপপাদ্যটো মনত পেলোৱা। মৌলিক সমানুপাতিকতা উপপাদ্যটো আছিল কি, যে এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ অঁকা ৰেখাডালে বাকি বাহু দুটাক সমান অনুপাতত ভাগ কৰে। গতিকে ইয়াত AB ৰ সমান্তৰালকৈ EO অঁকা হৈছে। গতিকে DE by EA = DO by OB হ'ব। ইহঁতৰ অনুপাতবিলাক সমান হ'ব। DE by EA = DO by OB। এইটো দিলো মই নাম্বাৰ 1। এইবাৰ আকৌ আমি ADC ত্ৰিভুজৰ ক্ষেত্ৰত চাওঁ। ত্ৰিভুজ ADC ৰ ক্ষেত্ৰত তোমালোকে চোৱা, EO আৰু DC সমান্তৰাল। EO সমান্তৰাল DC, কিয়নো EF আৰু DC সমান্তৰাল। যেহেতু EF আৰু DC সমান্তৰাল গতিকে EO আৰু DC সমান্তৰাল হ'ব। আৰু EO আৰু DC সমান্তৰাল হলে আমি কি পাম? AE by ED = AO by OC। এইটো হ'ল মৌলিক সমানুপাতিকতাৰ উপপাদ্য। AE by ED = AO by OC। এইটো মই EA বুলি লিখো আৰু এইটোক মই DE বুলি লিখো। AO by OC একেটাই। AE ক মই EA বুলি লিখিছো আৰু ED ক DE বুলি লিখিছো। এতিয়া মই দুই পক্ষৰ প্ৰতিক্ৰম লওঁ। DE by EA = OC by AO। ইয়াক মই 2 নম্বৰ দিলো। এতিয়া তোমালোকে নাম্বাৰ 1 আৰু নাম্বাৰ 2 তুলনা কৰা। 1ৰ বাওপক্ষ DE by EA আৰু 2ৰ বাওপক্ষ DE by EA। গতিকে 1ৰ সোঁপক্ষ আৰু 2ৰ সোঁপক্ষ সমান সমান হ'ব। গতিকে 1 আৰু 2ৰ পৰা আমি পাওঁ DO by OB। DO by OB = OC by AO। ইয়াক মই এনেকে লিখো DO
BO CO AO এইবাৰ মই ইয়াক এনে ধৰণে লিখিম AO টো মই ইয়ালৈ লৈ গুচি আহিম AO by BO is equal to আৰু DO টো মই ইয়ালৈ লৈ গুচি যাম DO CO এতিয়া তোমালোকে চোৱা আমাক প্ৰমাণ কৰিব দিছিল কি AO by BO is equal to CO by DO আমি পালো কি AO by BO is equal to CO by DO তেতিয়া হলে আমাৰ প্ৰমাণটো হৈ গৈছে এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটো SSLC 2016 ত আহিছে গতিকে তোমালোকে ভালদৰে মনোযোগেৰে চাবা তেতিয়া তোমালোকে পাৰিবা মই আকৌ এবাৰ বুজাই দিছো ইয়াতে ABCD এটা ট্ৰেপিজিয়াম দিছে আৰু ইয়াত কৈছে যে এই ট্ৰেপিজিয়ামটোৰ AB আৰু DC বাহু দুডাল সমান্তৰাল এতিয়া প্ৰমাণ কৰিব দিছে AO by BO is equal to CO by DO গতিকে ইয়াতে যিখিনি তথ্য দিয়া আছে এই তথ্যখিনি যথেষ্ট নহয় কাৰণে আমি অলপ অঙ্কন কৰি লম আমি কি অঙ্কন কৰিলো EF এডাল ৰেখাখণ্ড এনে ধৰণে আঁকিলো যাতে এই ৰেখাখণ্ডডাল O বিন্দুৰ মাজেৰে যায় আৰু এই ৰেখাখণ্ডডাল AB ৰ সমান্তৰাল হয় আৰু এই ৰেখাখণ্ডডালৰ প্ৰান্তবিন্দু দুটা AD আৰু BC ৰ ওপৰত থাকে আমি এনে ধৰণে আঁকি ললো এতিয়া EF আৰু AB যদি সমান্তৰাল হয় তেতিয়া হলে EF ডাল DC ৰ সমান্তৰাল হ'ব কিয়নো AB আৰু DC সমান্তৰাল এতিয়া তোমালোকে মৌলিক সমানুপাতিকতা উপপাদ্যটো জানা গতিকে মৌলিক সমানুপাতিকতা উপপাদ্যটো DAB ত্ৰিভুজটোৰ ক্ষেত্ৰত তুমি প্ৰয়োগ কৰা DAB ত্ৰিভুজৰ EO আৰু AB সমান্তৰাল গতিকে D by EA is equal to DO by OB D by EA is equal to DO by OB আমি এই 1 নম্বৰত লিখিছো ইয়াৰ পিছত তুমি সেই একেটা উপপাদ্য তুমি ADC ত্ৰিভুজটোৰ ক্ষেত্ৰত তুমি প্ৰয়োগ কৰা এই ত্ৰিভুজটোৰ ক্ষেত্ৰত EO আৰু DC সমান্তৰাল যেহেতু EO আৰু DC সমান্তৰাল গতিকে এই EO ৰেখাখণ্ডডালে ADC ত্ৰিভুজৰ AD আৰু AC বাহু দুটাক সমান অনুপাতত বিভক্ত কৰিব গতিকে AE by ED is equal to AO by OC আমি এইটো লিখিছো ইয়াত লিখিছো AE by ED is equal to AO by OC ইয়াকে অকনমান মই সজাই লিখিছো যেহেতু আমি আগতে এই ৰেখাখণ্ডডালক আমি কি বুলি লিখিছো EA বুলি লিখিছো গতিকে মই অলপ সজাই লিখিছো EA বুলি লিখিছো আৰু আগতে আমি ED D বুলি লিখিছিলো সেইভাবে আমি ED এবাৰ ইয়াতো D বুলি লিখিলো তাৰ পিছত এই দুই পক্ষৰ আমি প্ৰতিক্ৰম ললো এই দুই পক্ষৰ প্ৰতিক্ৰম ললে আমি পাও কি D by EA is equal to OC by AO এতিয়া তোমালোকে 1 আৰু 2 যদি কম্পেয়াৰ কৰা তেতিয়াহলে তুমি কি পাবা বাহু পক্ষবিলাক সমান সমান পাবা তেতিয়া কু পক্ষবিলাক সমান সমান হ'ব DO by OB is equal to OC by AO ইয়াত মই লিখিছো এতিয়া মই ইহতক এনে ধৰণে লিখিলো DO টো DO থাকিলে OB টো মই BO বুলি লিখিলো OC টো মই CO বুলি লিখিলো আৰু এটো AO টো ইয়াতে থাকিলে এই কাৰণে মই ইয়াক এনেকৈ লিখিছো যে আমাক যেটো কোৱেশ্চন দিছিলে কোৱেশ্চনত এনে ধৰণে লিখিছে নামবিলাক AO BO CO DO এনে ধৰণে লিখাৰ বাবে মই এইবিলাক আকৌ অলপ সজাই লৈছো ইয়াৰ পিছত আমি কি কৰিলো AO টো আমি ইয়ালে আনিলো DO টো ইয়ালে লৈ গলো আমি এনে ধৰণে লিখিব পাৰো তোমালোকে যদি পৰ্যবেক্ষণ যদি কৰিছোৱা কৰি পেলাই যদি কৰা তেতিয়া তুমি এই একে ফলাফলে পাবা গতিকে মই ইয়াতে কি কৰিছো AO টো এই অৱস্থানলৈ লৈ গৈছো আৰু DO টো এই অৱস্থানলৈ লৈ গৈছো গতিকে আমি কি পালো আমাক যেটো প্ৰমাণ কৰিব দিছিলে সেই ফলাফলটো আমি পাই গলো আৰু এনেকৈ আমি এই প্ৰমাণটো কৰি দেখালো এতিয়া আমাৰ 9 নম্বৰ প্ৰমাণটো হৈ গৈছে এতিয়া 10 নম্বৰ কৰিম এতিয়া তোমালোকে 10 নম্বৰ প্ৰশ্নটো চাই লোৱা 10 নম্বৰ কোৱেশ্চনটো হ'ল ABCD চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেভাবে ছেদ কৰে যে AO by BO is equal to CO by DO দেখুৱা যে ABCD এটা ট্ৰেপিজিয়াম চিত্ৰটো আঁকি দিলেহে তোমালোকে কোৱেশ্চনটো ভালদৰে বুজি পাবা তোমালোকে চাই লোৱা মই এটা চতুৰ্ভুজ আঁকিছো ABCD ইয়াৰ AC আৰু BD কৰ্ণ হয় O বিন্দুত এনেভাবে কাটিছে যে AO by BO is equal to CO by DO এইখিনি কথা আমাক দিয়া আছে এতিয়া আমি প্ৰমাণ কৰিব লাগে ABCD এটা ট্ৰেপিজিয়াম তাৰ মানে আমি যদি এই চতুৰ্ভুজটোৰ এজোৰ বাহু যদি সমান্তৰাল বুলি দেখাব পাৰো তেতিয়া হলে
আমি ABCD এটা ট্ৰেপিজিয়াম বুলি ক'ব পাৰিম গতিকে আমি সেইটোকে কৰিম এতিয়া সমাধানটো চোৱা আমাক কি দিয়া আছে AO by BO is equal to CO by DO এইটো মই এনে ধৰণে লিখি লওঁ AO by CO is equal to BO by DO এইটো মই নাম্বাৰ 1 দিলো মই CO টো ইয়ালে আনিছো আৰু BO টো ইয়ালে লৈ গৈছো এতিয়া আমি কি প্ৰমাণ কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে যে ABCD এটা ট্ৰেপিজিয়াম এতিয়া আমাক যেটো শৰ্ত দিয়া আছে এই শৰ্তটোৱে যথেষ্ট নহয় প্ৰমাণটো কৰিবলৈ গতিকে আমি ইয়াত আৰু অঙ্কন কৰিব লাগিব আমি ইয়াতে এডাল ৰেখাখণ্ড অঙ্কন কৰো EO ৰেখাখণ্ডডাল মই এনে ধৰণে অঙ্কন কৰিছো যাতে EO আৰু AB সমান্তৰাল হয় আৰু ই বিন্দুটো AD ৰ ওপৰত থাকে গতিকে আমি অঙ্কন কি কৰিলো EO সমান্তৰাল AB আঁকিলো এতিয়া তোমালোকে DAB ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা এই DAB ত্ৰিভুজটোৰ AB বাহুৰ সমান্তৰালকৈ EO অঁকা হৈছে গতিকে EO ৰেখাডালে DA আৰু DB সমান অনুপাতত ভাগ কৰিব প্ৰমাণটো তোমালোকে চোৱা ত্ৰিভুজ DAB ৰ ক্ষেত্ৰত EO সমান্তৰাল AB গতিকে মৌলিক সমানুপাতিকতা উপপাদ্য মতে D by EA is equal to DO by OB ইয়াক মই অকণমান সজাই লওঁ D টো মই ED বুলি লিখো আৰু EA টো মই AE বুলি লিখো D ED একেই আৰু AE EA একেই আৰু এইটো মই লিখো DO by BO এতিয়া মই দুই পক্ষৰ প্ৰতিক্ৰম লম তোমালোকে চোৱা প্ৰতিক্ৰম ললে কি হ'ব AE by ED is equal to BO by DO এইটো দিলো মই নাম্বাৰ 2 এতিয়া তোমালোকে নাম্বাৰ 1 আৰু নাম্বাৰ 2 কম্পেয়াৰ কৰা তোমালোকে সুপক্ষ দুটা একে পাবা BO by DO DO by DO গতিকে 1 ৰ বাওপক্ষ আৰু 2 ৰ বাওপক্ষ দুটা সমান হ'ব গতিকে মই ইয়াতে লিখো 1 আৰু 2 ৰ পৰা পাও AO by CO is equal to AE by ED AE by ED ইয়াকে মই এনে ধৰণে লিখো AO by OC is equal to AE by ED এতিয়া তোমালোকে ADC ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা ত্ৰিভুজ ADC ৰ ক্ষেত্ৰত কি পাওঁ আমি AO by OC is equal to AE by ED এইটো তোমালোকে মনোযোগেৰে চাই লোৱা মই আকৌ এবাৰ কৈছো ADC ত্ৰিভুজৰ ক্ষেত্ৰত AO by OC is equal to AE by ED এইটো বাৰু মৌলিক সমানুপাতিকতা উপপাদ্যৰ বিপৰীত উপপাদ্য নহয় নে তোমালোকে মনত পেলোৱা আমি আগতে কি পাইছিলো যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে তেতিয়াহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল গতিকে ইয়াতে কি হৈছে ADC ত্ৰিভুজৰ ক্ষেত্ৰত EO ৰেখাই AD আৰু AC সমান অনুপাতত বিভক্ত কৰিছে গতিকে ইয়াত কি হ'ব EO আৰু DC সমান্তৰাল EO সমান্তৰাল DC এতিয়া তোমালোকে চোৱা EO DC ৰ সমান্তৰাল EO AB ৰ সমান্তৰাল হয়নে বাৰু আমি ইয়াত পালো EO DC ৰ সমান্তৰাল আমি অঙ্কন কৰি লৈছিলো EO AB ৰ সমান্তৰাল তাৰ মানে আমি এটা সিদ্ধান্তত উপনীত হলো
যে DC আৰু AB সমান্তৰাল। DC আৰু AB সমান্তৰাল হলে ABCD চতুৰ্ভুজটো কি হ'ব? ট্ৰেপিজিয়াম হ'ব। মই আকৌ এবাৰ কৈছো, তোমালোকে চাই লোৱা। ইয়াত কৈছে যে ABCD এটা চতুৰ্ভুজ, ইয়াৰ কৰ্ণ দুডালে O বিন্দুত এনেধৰণে কটাকটি কৰে যাতে AO by BO is equal to CO by DO। এতিয়া প্ৰমাণ কৰিব লাগে যে ABCD এটা ট্ৰেপিজিয়াম। তাৰ মানে আমি প্ৰমাণ কৰিব লাগে যে এই চতুৰ্ভুজটোৰ এযোৰ বাহু সমান্তৰাল। আমি প্ৰমাণ কৰিম। ইয়াতে AO by BO is equal to CO by DO আছিলে, মই AO by CO বুলি লিখিলো আৰু BO by DO বুলি লিখিলো। এতিয়া আমি EO AB ৰ সমান্তৰালকৈ আমি আঁকিলো, EO সমান্তৰাল AB কৰি আঁকি ললো। যেহেতু EO AB ৰ সমান্তৰাল, গতিকে DAB ত্ৰিভুজত আমি মৌলিক সমানুপাতিকতাৰ প্ৰমেয়টো ব্যৱহাৰ কৰি পেলাই আমি কি পালো? এই অংশটো পালো, D by EA is equal to DO by OB। ইয়াকে মই D টো ED বুলি লিখিছো, EA টো AE বুলি লিখিছো। EO একেই লিখিলো, OB টো মই BO বুলি লিখিলো। ইয়াৰ দুই পক্ষৰ প্ৰতিক্ৰম ললো, AE by ED is equal to BO by DO। এইটো এটা ফলাফল পালো আৰু আমাক দিয়া আছিলে এইটো। এতিয়া নাম্বাৰ 1 আৰু নাম্বাৰ 2 কম্পেয়াৰ কৰিলে আমি কি পাম? ইহঁতৰ সোঁপক্ষবিলাক সমান বাবে আমি বাওপক্ষবিলাক সমান পাম। AO by CO is equal to AE by ED। এইটো পালো আমি। তাৰপিছত AO by CO মই লিখিলো, AO by CO টোক OC বুলি লিখিলো আৰু AE by ED এইটো লিখিলো। এতিয়া তোমালোকে যদি ADC ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা, তেতিয়াহলে AO by OC is equal to AE by ED। তাৰমানে এইটো মৌলিক সমানুপাতিকতাৰ বিপৰীত উপপাদ্যটো ব্যৱহাৰ কৰিলে আমি এটা কথা পাম, EO DC ৰ সমান্তৰাল। গতিকে আমি পালো EO DC ৰ সমান্তৰাল যদি হয় তেতিয়াহলে DC আৰু AB সমান্তৰাল হ'ব, কিয়নো EO আৰু AB সমান্তৰাল বুলি আমি আগতে ধৰি লৈছিলো। গতিকে আমাৰ এই 10 নম্বৰৰ প্ৰমাণটো হৈ গৈছে। গতিকে আজি আমি 9 নম্বৰ আৰু 10 নম্বৰ এই প্ৰশ্ন দুটা কৰিলো। আজি আমাৰ অনুশীলনী 6.2 শেষ হৈছে। গতিকে আজি পাঠদান আমি ইমানতে সামৰণি মাৰিব ওলাইছো। ধন্যবাদ।